শিৱসাগৰৰ হালুৱাটিঙত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন যুৱকক ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো ভিক্টৰ খেলেংগীয়া বুলি জানিব পৰা যায়। হালুৱাটিং আৰক্ষীৰ অভিযানত আমগুৰি চাহ বাগিচাৰ আহোম দলঙৰ সমীপত গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীটো। আৰক্ষীয়ে এখন ৰয়েল এনফিল্ড বাইকসহ ড্ৰাগছ ভৰাই অনা দুটা চাধা টেমাও জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে হালুৱাটিং বজাৰৰ পৰা ৫,০০০ টকা ক্ৰয় কৰি নাগালেণ্ডলৈ নি থকা অৱস্থাতে হালুৱাটিং আৰক্ষীয়ে হাতেলোতে গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীটো। উল্লেখ্য যে এসপ্তাহ পূৰ্বে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা এটা বৃহৎ দলে হালুৱাটিং নেপালী বস্তিত নুৰুদ্দিন আলী নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আমি এটা নগা আমি সন্দেহ কৰি মানে তেখেতক আটক কৰি ৰাখিছোঁ, গতিকে আপুনি এবাৰ ইয়াত আহিব লাগে। তো মই তেখেতক সুধিলোঁ কোন জেগাত, ক'লে যে সেই তল লাইনৰ দলঙৰ ওচৰত। মই আহি দেখিলোঁ হয় নগা এজন আছিলে আৰু নগাজনক তেখেতে চাৰ্জ কৰিছে। চাৰ্জ কৰাত মানে দুটা চাধা টেমাত কিছুমান ড্ৰাগজাতীয় বস্তু, যিটো আমি সৰু সৰু গুৰি বস্তু আছে পাউডাৰ টাইপৰ, সেইখিনি আমি দেখিলোঁ আৰু সেইখিনি আমাৰ হাইকাটত অফিচাৰে মানে সেইখিনি জব্দ কৰিলে। এই ড্ৰাগছ হেৰিটো যে ইমানেই বেছি হৈ গৈছে আমাৰ হালুৱাটিং এৰিয়াটোত, মানে ক'বই নোৱাৰি। ডেইলি মানে আমাৰ এইখিনি বাগিচাৰ ল'ৰাবিলাকেও গৈ পেলাই খাইছে বুলি মই গম পাওঁ আৰু বৰ বেছি প্ৰচলন মানে হৈ আছে এইটো। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনিভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।